মই ভাবোঁ মই কণ্ঠটো বিকোঁ। মিডিয়া বুলি কোৱাৰ লগে লগে সততে আজিকালি মানুহে ভিজুৱেল মিডিয়াৰ কথাই ভাবে। গীতিমালিকা চলি থকাৰ সময়তো যদি আমি গা ধুবলৈ যোৱা নাই, উম, তেতিয়াহ'লে ধমকি খাব লাগিব। ভাস্কৰ তই বেছি অসমীয়া দেখাইছ। নহয়, বেছি অসমীয়া দেখুওৱা নাই। কাইলৈ যদি অসমীয়া ভাষাটোও নোহোৱা হৈ থাকে, কি থাকে লাহে লাহেতো সংকুচিত হৈয়ে আহিছে। ভয়ানকভাৱে সংকুচিত হৈ আহিছে। আৰু সঁচাকে এইটো এই ভয়টো মানুহে খাইছেনে নাই মই নাজানো। এই যেন প্ৰথম শুনিলোঁ ইমান নিজা। কি মোৰ এনেকুৱা ৰেকৰ্ডো আছে, একদম হৈ উঠিছেই আৰু মিউজিক। উম, মাত্ৰ আমি ভইচ ডাব কৰিব লাগে, মিক্স কৰিব লাগে, ৰিলিজ কৰিব লাগে গানটো। উম, তাতো মই গান ডিছমিছ কৰি দিছোঁ প্ৰজেক্টটো। কি আমি সৰুৰে পৰা ভাইৰেল মানে জ্বৰ বুলিহে জানিছিলোঁ। মিছা মিছা সকলো মিছা মিছাই চিনাকি। স্ক্ৰিপ্টখনত যদি কিবা কাৰণত ভুল কথা এটা আছে, মই কিয় শুধৰাম? মইতো ভইচ অভাৰ আৰ্টিষ্টহে। শেষ পোহৰকণ ৰৈছিলগৈ আকাশত। শেষ পোহৰকণ ৰৈছিলগৈ আকাশত। আৰতি আৰু ঘণ্টাধ্বনি বাগৰিছিল সন্ধিয়াটোৰ বতাহত।